পুৱাই অহা এজাক বৰষুণৰ পিছতেই এখন দুখ লগা ছবি। বিক্ৰীৰ বাবে অনা শাক পাচলি বুৱাই পেলালে বৰষুণৰ পানীয়ে। এজাক বৰষুণতেই শেষ হ'ল সপোন। ভাবিছিল শাক পাচলি কেইটা বিক্ৰী কৰি পাব 2 পইচা। সেই পইচাৰে ঘৰখন চলাব পাৰিব তেওঁ। পাচলিৰ বজাৰখন মিলিছিলহে মাত্ৰ। হঠাৎ অহা এজাক বৰষুণত শেষ হৈ গ'ল সকলো। এই দৃশ্য ৰহা বজাৰৰ। এজাক মুষলধাৰ বৰষুণৰ পিছতেই বজাৰলৈ বিক্ৰীৰ বাবে অনা শাক পাচলিবোৰ বৰষুণৰ পানীয়ে বুৱাই পেলালে। বিক্ৰেতাগৰাকীয়ে বৰষুণত তিতি তিতিয়ে পাচলিসমূহ চপাবলৈ চেষ্টা কৰিছে, কিন্তু বহু চেষ্টা কৰিও ধৰি ৰাখিব পৰা নাই পাচলিসমূহ। বৰষুণজাকৰ পিছতেই পাচলিসমূহ উটি যোৱা এই কৰুণ দৃশ্যই এতিয়া সকলোকে ভবাই তুলিছে। মৰিগাঁৱৰ পৰা কিশোৰ ডেকা ৰজাৰ ৰিপৰ্ট, টাইম 8।